Good evening. Hello. So actually, আজি আহিলোঁ বাবুই ৰাতিপুৱাৰ পৰা মানে কিবা পাপা ভিডিঅ' বনাওঁ বহুত দিন বনোৱা নাই গতিকে সেইকাৰণে আহিলোঁ তথাপিতো মই মানে I will try to summarize to give some ideas to the students এইখন হৈছে The Irony of Fashion The Irony of Fashion by Richard Tilley এছেখন বহুত দীঘলীয়া কিন্তু মই ভাবিছোঁ I'm thinking about if I can give a gist the basic idea of this essay কিবাটো উপকাৰ হ'ব গতিকে মই without any preparation actually এটা ভিডিঅ' বনাব লাগিলে there must have been a study of few days কিন্তু without any preparation I have come because of his persistence uh, whatever it is called that arts that papa make a video and so on so irony of fashion মানে মই এতিয়া বহুত ইয়াতে এছেখন মই গোটেই পঢ়িছোঁ বেসিক আইডিয়াটো মই দি দিছোঁ so the basic idea is that irony of fashion যে আমি কৰোঁ যে কাৰোবাৰ মানে ফ্যাশনৰ কাৰণে ভাল কাপোৰ পিন্ধিম কিন্তু পিন্ধিব পৰা অৱস্থা নাই কিন্তু ভাল কাপোৰ পিন্ধিম গাড়ী ল'ব পৰা অৱস্থা নাই কিন্তু গাড়ী এখন ল'ম তাৰ যিটো আইৰনি মিন্স গাড়ী নহয় কিন্তু তাৰ মানে তাৰ যিটো আইৰনি যে যিটো ৰিয়েলিটি এণ্ড দ্য কনচিকুৱেঞ্চেছ গতিকে ইয়াতে প্ৰথম লাইনটো হৈছে দ্য মোষ্ট ইম্প্ৰপাৰ থিংছ উই কমিট ইন দ্য কণ্ডাক্ট অফ আৱাৰ লাইফছ উই আৰ লেট ইন টু বাই দ্য ফ'ৰ্চ অফ ফেশ্বন চ' দ্য মোষ্ট ইম্প্ৰপাৰ থিংছ উই কমিট ইন দ্য কণ্ডাক্ট অফ আৱাৰ লাইফছ আমাৰ জীৱনটো পৰিচালনা কৰোঁতে ইম্প্ৰপাৰ থিংছবিলাক যে আমি কৰোঁ আমি কিহৰ দ্বাৰা প্ৰভাৱান্বিত হওঁ উই হেভ বিন ইনফ্লুৱেঞ্চড বাই উই আৰ লেড ইন টু বাই দ্য ফ'ৰ্চ অফ ফেশ্বনৰ যিটো শক্তি ফেশ্বনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আমি আটাইতকৈ মানে ইম্প্ৰপাৰ থিংছবিলাক কৰোঁ বুলি কৈছে আচ্ছা যিয়ে হওক ইয়াতে বহুত দীঘলে আছে মই মাজে মাজে মাতি কৈছোঁ এতিয়া মেইন থিমটো হৈছে দ্য মেইন থিম ইজ ডেট দ্য ফেশ্বন অফ মৰ্ণিং আৰু এই ফেশ্বন অফ মৰ্ণিং এইটো কিন্তু MOURN নেকি মৰ্ণ ডেট ইজ দ্য বিৰিভমেণ্ট শোক প্ৰকাশ কৰা যিটো ডেট টু বি গ্ৰীফ ষ্ট্ৰাইকেন ডেট ইজ মৰ্ণিং দ্য ফেশ্বন অফ মৰ্ণিং চ' তোমালোকে এই এছেখনৰ এটা মই এইখিনি ক'লেই বহুত সহায় তথাপিতো মই কৈ দিছোঁ যে দ্য বেচিক আইডিয়া ইজ ডেট হিয়াৰ ইজ দ্য আইৰনি অফ ফেশ্বন মিনছ দ্য আইৰনি অফ মৰ্ণিং মানে শোক কৰাৰ আৰু সেই শোকটো কেনেকুৱা শোকৰ কথা কৈছে ইয়াতে একচুৱেলি মই গোটেই এছেখন পঢ়ি বুজি পাইছোঁ খুব টান অলপ এছেখন ভাষাবিলাক মানে ডাঙৰ ডাঙৰ দেশবিলাকত যেতিয়া ৰজাবিলাক মৰে when the kings and the princes of the countries in our old days when they died actually so তেতিয়া কি হয় এতিয়া এটা ষ্টেট মানে মৰ্ণিং বা ষ্টেট এটা শোক প্ৰকাশ হয় যে 10 দিনৰ কাৰণে 20 দিনৰ কাৰণে তেতিয়া শোক প্ৰকাশ হয় হ'লে সকলোৱে কাবাৰ কাপোৰ আছে নাই বগা কাপোৰ কিনি গৰু ছাগলী বেছি হ'লেও সেইবিলাক ইয়াতে নাই মই এইবিলাক খুব তুলুঙাভাৱে ক'ব লগা হৈছে বুজোৱাৰ কাৰণে এছেখনৰ ভিতৰত কি আছে মই কম সময় বহুত 3 মিনিট হৈ গ'ল যিয়ে আছে চ' 10 দিনৰ কাৰণে শোক প্ৰকাশ কৰিবলৈ কাবাৰ কোট আছে নে নাই নে কোটটো কিনিব লাগিব নে নালাগে বা কোটটো কেনেকৈ কিনিব নিজৰ নাখাই হ'লেও কোটটো কিনি মানে ৰাস্তাত গৈ শোকটো প্ৰকাশ কৰিছে গতিকে এই যিটো ফেশ্বন অফ মৰ্ণিং আৰু ইয়াতে ৰিচাৰ্চ টিলিয়ে কৈছিল যে সেই যিটো শোক প্ৰকাশ কৰাৰ যিটো পদ্ধতি দ্য ৱে অফ শ্বয়িং ৰেচপেক্ট এণ্ড অনেষ্টি বাই মৰ্ণিং in the demise of this particular person it becomes actually fashion it is not real it is not honest সেই কথাটো কৈছে আৰু ৰিচাৰ্চ দিলে এখন আৰম্ভ কৰিছে এনেকৈ যে এই প্ৰথাটো আগতে নাছিলে এই প্ৰথাটো নাছিল কি কৈছে তেওঁ instances might be given in which a prevailing custom makes us act against the rules of nature law and common sense but at present I shall confine my consideration of the effect it has upon men's minds by looking into our behavior when it is in the fashion to go into mourning. So তেওঁ এইটো কথাই কৈছে যে instances might be given উদাহৰণ দিব পৰা যায় in which a prevailing custom makes us act against the rules of nature যে এটা prevailing custom
যে জনপ্ৰিয় এইটো জনপ্ৰিয় হৈছে যেনে কিছুমান আমি ছ'চিয়েল মিডিয়াৰ কথা ক'ব গ'লে যে এটা ট্ৰেণ্ডিং ভিডিঅ' ফ'ল' কৰিব গৈ মই ভাল নাপালেও ট্ৰেণ্ডিং ভিডিঅ'টো ফ'ল' কৰি দিওঁ গতিকে যে আমাৰ যে আমি নেচাৰৰ এগেইনষ্টত কাম কৰি কিহৰ কাৰণে যে প্ৰিভেইলিং কাষ্টম এটাৰ কাৰণে বাট এট প্ৰেজেণ্ট কিন্তু ৰিচাৰ্চ দিলে কৈছে যে এট প্ৰেজেণ্ট মই সেইখিনি কথা নকওঁ মোৰ বিবেচনাৰে মই কি ক'ম অফ দ্য ইফেক্ট ইট হেজ আপন মেনছ মাইণ্ডছ যে আমি যে নিজৰ ইচ্ছা নহ'লেও প্ৰচলিত প্ৰথাৰ কাৰণে আমি যে মনৰ এগেইনষ্টত বা নেচাৰৰ এগেইনষ্টত বা যিটো আমি ভাল বুলি নাভাবোঁ সেইটো কাম যে আমি কৰিব লাগে যেনে সকলোৱে হওক প্ৰকাশ কৰিছে ময়ো হওক প্ৰকাশ কৰিব লাগে সকলোৱে এই বস্তুটো যে ৰজা মৰিছে ৰজাটো মোৰ কোনো ৰিলেটিভ নহয় যিয়ে নহওক গতিকে বাই লুকিং ইন টু আৱাৰ বিহেভিয়াৰ গতিকে এই ইয়াৰ যিটো প্ৰভাৱ বাই লুকিং ইন টু আৱাৰ বিহেভিয়াৰ ৱেন ইট ইজ ইন দ্য ফেশ্বন টু গ' ইন টু মৰ্ণিং যেতিয়া মৰ্ণিঙত গ'লে আমাৰ মাইণ্ডত কিটো প্ৰভাৱ সেই কথাটো কৈছে বহুত দীঘলে আছে এখন মই এতিয়া মাজৰ পৰা কিছুমান কথা মই লিখি থৈছোঁ ইয়াতে ইমান ক'লে হয়তো দিগদাৰ হ'ব চ' মৰ্ণিং হেজ বিকাম এ ছ'চিয়েল কাষ্টম ৰেডাৰ দেন ট্ৰু চৰো ইয়াতে এটা লাইন আছে এটা পেৰেগ্ৰাফ মই পঢ়ি দিছোঁ এছেখন কিছু দীঘলীয়া 4-6 পেজ মানৰ মই এছেখনৰ ভিতৰৰ এটা ফ্লেভাৰ দিবলৈ ষ্টুডেণ্টবিলাক মানে চাইছোঁ আই want to give a flavor of the text there is nothing outside the text দেৰিদায়ে কৈছিলে গতিকে টেক্সটখনৰ ভিতৰতনো কেনেকুৱা কথা আছে ৰিচাৰ্চ চিলেতো কেনেকুৱা লিখিছিল যাৰ কাৰণে পিৰিয়ডিকেল এছে তেওঁলোকে ইমান ফেমাছ হৈছিল সেই সময়ত ইংলেণ্ডত তো কি লিখিছে আগৰ বহুত কথা ৰৈ গ'ল মই মাজে মাজে মাতি দিছোঁ তথাপি কিবা এটা উপকাৰ হ'ব বুলিয়ে মই ভিডিঅ'টো বনালোঁ বাবুই পোৱাৰ পৰা কৈ আছিলে দ্য জেনেৰেল এফেক্টেশ্যন এমং মেন of appearing greater than they are makes the whole world run into the habit of the court etia yate ki koise the general affectation among men etia manuhor jitu affectation kihor of appearing greater than they are je moi jikhinir manu jikhini panir mas in whatever situation I am and I am a man of whatever status, I want to show bigger than that. A tendency of mine makes the whole world run into the habit of the court. Into the habit of the court. Court mane ki? Relating to court. Rozar jibilak montri, pali, prohoria, teolokor jibilak bikhoybobia, bureaucrat. Ei bilakor nesarote amak loi jabo khuje. You see the lady who the day before was as various as a rainbow upon the time appointed for beginning to morn as dark as cloud koise jijoni swali that girl whom you see just before the demise of the king je maharanir kothao kobo pari yate moi pori thakile gom pam je rainbow nisina haturongi ramdhenur nisina kintu just teo ki karonot mane hei hoy teo mane dukhtu prakash korar karone তেওঁ এটা মেঘৰ নিচিনা হয় মানে কলা মেঘৰ নিচিনা হৈ যাব লগা হয় দিস হিউমাৰ ডাজন্ট প্ৰিভেইল অনলি অন দোজ হুজ ফৰচুনছ কেন ছাপোৰ্ট এনি চেঞ্জ ইন দিয়াৰ ইকুইপেজ মানে হৈছে ফ্ৰেণ্ডলিনেছ নট অন দোজ অনলি হুজ ইনকামছ ডিমাণ্ড দ্য ৱেটননেছ অফ নিউ এপিয়াৰেঞ্চেছ চ' এই দিছ হিউমাৰ ডাজন্ট প্ৰিভেইল অনলি অন দোজ whose fortunes can support any change in their equipages যে কিছুমান কোৰ্টৰ বা ৰজা মহাৰাজাৰ কিছুমান ফ্ৰেণ্ড থাকে যে তেওঁলোকে ৰজা মৰিলে বা তেওঁলোকৰ ফ্ৰেণ্ড আছিল কিন্তু কিছুমান মানুহ বাট অন চাচ অলছ' হু হেভ জাষ্ট এনাফ টু ক্লথ দেম কিন্তু কিছুমান মানুহৰ জাষ্ট এনাফ টু ক্লথ দেম নিজকে কাপোৰখন মেৰিয়াই কিবাকে জীয়াই ৰখাৰ এটা মানে এটা হেই আছে তেওঁলোকৰ এটা সক্ষমতা আছে কিন্তু তেওঁলোকেও ধুনীয়া একদম কাপোৰ চাপোৰ কিনি পেলাই তেওঁলোকেও মানে প্ৰকাশ কৰি হেই কৰে চ' এন অল্ড একুৱেইণ্টেন্স অফ মাইন অফ 90 pounds a year who has naturally the vanity of being a man of fashion এইটোৰ পিছত কোনটো পেজ আহিব ফেশ্বন
vanity of fashion, deep at his heart, is very much put to it to bear the mortality of princes. He made a new black suit upon the death of the king of Spain. He turned it for the king of Portugal, and he now keeps his sember while it is scouring for the emperor. So তেওঁ এটা কোট কিনিছে, অৰ্থাৎ এয়ে কৈছে তেওঁ একচুৱেলি ইয়াতে ৰিচাৰ্চ টিলিৰ যিজন বন্ধু, দ্য ফ্ৰেণ্ড অফ দ্য ৰিচাৰ্চ টিলি, হি ইজ এ ভেৰি পুৱাৰ মেন, বাট ষ্টিল একচুৱেলি হি ইজ গাইডেড বাই ফেশ্বন. গতিকে তেওঁ কি কৰিছে, ইজ ভেৰি মাছ পুট টু ইট, হা. তো তেওঁ এইটো মানে পুট টু ইট মানে ইজ ভেৰি মাছ পুট টু ইট মানে ইন ট্ৰাবল টু বিয়েৰ দ্য মৰ্টেলিটি অফ প্ৰিন্সেছ. তেওঁ এটা ব্লেক শ্বুট কিনিছিল, এইটো কিং অফ স্পেইন মৰতে, মানে স্পেইনৰ ৰজা মৰতে কিনিছিল. হি টাৰ্ণ্ড ইট ফৰ দ্য কিং অফ পৰ্তুগাল. পৰ্তুগালৰ ৰজা মৰতেও তেওঁ সেইটোৱে পিন্ধিছে. এণ্ড হি নাও কিপছ হিজ চেম্বাৰ while it is scouring for the emperor. Scouring means to clean. এতিয়া তেওঁ সেই একেইখিনি বস্তু তেওঁ চেম্বাৰত ৰাখি থৈছে যে এম্পেৰৰ মৰিলে তেওঁ এইটো কৰিব. হি ইজ এ গুড ইকনমিষ্ট ইন হিজ এক্সট্ৰা ভেগেন্স. কিন্তু তেওঁ এইটো এক্সট্ৰা ভেগেন্স কৰিছে. ত' ইয়াতে তাৰমানে ৰিচাৰ্চ দিলে কৈছে যে চাওক, মানুহজনে ফেশ্বন পূৰণ কৰিছে, কিন্তু তথাপিতো মানুহজন কিন্তু ইকনমিক. তেওঁ নিজৰ ফেশ্বনটো পূৰণ কৰি, এইটো একচুৱেলি আইৰনি যে তেওঁ একচুৱেলি ইকনমিকেলি হি ইজ ছ' উইক দেট হি কেনট এফৰ্ড এ কোট টু শ্ব' হিজ মৰ্ণিং ইন দ্য ডিমাইজ অফ এ কিং, বাট ষ্টিল হি ইজ ডুইং দেট. He is wearing the same coat in the demise of all the kings, but still, so সেইকাৰণে ৰিহাজ তিলিয়ে ইয়াতে লিখিছে, he is a good economist in his extravagance. তেওঁ যে এক্সট্ৰা খৰচবিলাক কৰি আছে তাতো তেওঁ হিচাপ নিকাচ কৰি আছে. and makes only a fresh black button upon his iron grey suit for any potentate of small territories. আৰু তেওঁ কেৱল এটা সৰু ব্লেক বাটন এটা লগাই লয়, এই স্মল টেৰিটৰিৰ কোনোবা ৰজা মৰিল, তো তেওঁ মানুহে ভাবিব না একেটা জেকেটে পিন্ধি আছে, হা. গতিকে তেওঁতো ফেশ্বনটো দেখুৱাবলৈ তো হি জাষ্ট চেঞ্জেছ দ্য ব্লেক বাটন ইন হিজ কোট. চ' তাৰপাছত আকৌ মই অলপ জপিয়াই গৈছোঁ. হি উড থিংক এ জেনেৰেল মৰ্ণিং টু বি ইন এ লেছ ডিগ্ৰী দ্য চেম চেৰেমনি হুইচ ইজ প্ৰেক্টিছড ইন বাৰ্বাৰাছ নেশ্যনছ অফ কিলিং দিয়াৰ শ্লেভছ টু এটেণ্ড দ্য obsequies of their kings. So একচুৱেলি বহুত দীঘলীয়া, 12 মিনিট হৈ গ'ল. একচুৱেলি মই এতিয়া ছামাৰাইজ কৰি দিম. ইয়াতে বহুত দীঘলীয়া আৰু বহুত ভাল ভাল লাইন আছে, খুব টান লাইন আছে, কিন্তু এইটো ক্লাছত বাহিৰে এনেকুৱা ভিডিঅ'ত কোৱা টান. ইটছ ভেৰি ডিফিকাল্ট. when we do interaction in our class front to front, there can be many examples, and the interaction, the eye contact itself, conjures my spirit to teach. But here in a video it is very difficult to teach a long essay, but still I think তথাপিতো মই ভাবোঁ যে এছেখনৰ ভিতৰতনো কি আছে আৰু মেইন আইডিয়াটোনো কি মই অকণমান দিব পাৰিছোঁ, আৰু বহুত সময় মই ক'ব পাৰোঁ, কিন্তু এতিয়া 13 মিনিট হ'ল, কিমাননো কম. যিয়ে হওক মই অকণমান আৰু কৈছোঁ, 20 মিনিট বা এনেকুৱা. এতিয়া ৰিচাৰ্চ দিলে কি কৈছে এই কথাটো মই ইয়াতে কৈছোঁ. হি উড থিংক, সি মানে ইয়াত কোনোবা একজন মানুহৰ কথা কৈছে, মই আগৰখিনি পঢ়ি দিলে গম পালোঁ হয়. যিয়ে নহওক বাৰু. আচ্ছা, এ প্ৰিন্স অফ মাৰ্চিফুল এণ্ড ৰয়েল ডিছপজিশ্যন উড ৰিফ্লেক্ট উইথ গ্ৰেট এংজাইটি আপন দ্য প্ৰস্পেক্ট অফ হিজ ডেথ ইফ হি কনচিডাৰ হোৱাট নাম্বাৰ্ছ উড বি ৰিডিউচ টু মিজাৰি বাই ডেট এক্সিডেণ্ট অনলি. হি উড থিংক ইট অফ মুমেণ্ট এনাফ টু ডাইৰেক্ট দেন ইন দ্য নটিফিকেশ্যন অফ হিজ ডিপাৰ্চাৰ. আচ্ছা, যিয়ে নহওক, এতিয়া মই কৈছোঁ যে কিছুমান দেশত এনেকুৱা এটা প্ৰথা আছে যে কি, হি উড থিংক এ জেনেৰেল মৰ্ণিং টু বি ইন এ লেছ ডিগ্ৰী দ্য ছেম চেৰেমনি. এই যে জেনেৰেল মৰ্ণিং সকলোৱে শোক প্ৰকাশ কৰিবই লাগিব, ৰজা মৰিছে, এই কথাটোক ৰিচাৰ্চ দিলে কি বুলি কৈছিল, টু বি ইন এ লেছ ডিগ্ৰী দ্য ছেম চেৰেমনি হুইচ ইজ প্ৰেক্টিছড ইন বাৰ্বাৰাছ নেশ্যনছ. কিছুমান বাৰ্বাৰাছ নেশ্যন আছে. বাৰ্বাৰাছ মানে কি, জঘন্য কিছুমান দেশ আছে য'ত কি হয়, of killing their slaves to attend the obsequies of their kings. যে of killing their slaves to attend, তেওঁলোকৰ স্লেভবিলাকক হত্যা কৰা হয়, to attend the obsequies of their kings. যে
মহাৰজাৰ মানে চেৰেমনি মানে যদি উপস্থিত নাথাকে বা ইয়াতে কি কৈছে এইটো অলপমান মই চাব লাগিব অফ কিলিং দেয়াৰ স্লেভছ টু হিটো মানে অলপ আগৰ পৰা আৰু ইয়াতে কিছুমান কৈছে ইয়াতে আৰু এটা মেইন কথা আছে যিটো অলপ বুজি পোৱা টান মই সেইটো কৈছোঁ ইয়াতে অলপমান আৰু কথা আছে আৰু ইয়াৰ ইকনমিক যিটো প্ৰভাৱ তাৰ কথাও ইয়াতে আছে যে যেতিয়া ইয়াতে আছে ইয়াতে কিছুমান কথা আছে মই এইখিনি অকণমান মই পঢ়ি দিছোঁ হা অকণমান মই পঢ়ি দিছোঁ হ'ব দে অকণমান মই পঢ়ি দিছোঁ যে যেতিয়া কোনোবা ৰজা মৰে আমি ভাবিব লাগিছিল মই ইয়াত পঢ়ি দিম কিন্তু মেইন কথাখিনি কৈছোঁ আই এম টেলিং দ্য জিষ্ট ইউ ন' ছাপ'জ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইন দ্য এছে how irony and contrast is there in research series essay periodical essay how basically the life of the middle class is portrayed in those essays so ইয়াতে এটা কথা কৈছে যে একচুৱেলি যে এটা ৰজা মৰিল তো সেইকেইদিন মানে কলা কাপোৰ বা বগা কাপোৰ যিয়ে নিপিন্ধক কাপোৰৰ ব্যৱসায়টো বাঢ়িব লাগিছিল কিন্তু কাপোৰৰ ব্যৱসায়ীবিলাকে যিবিলাক উইভাৰ আছে চিল্কমেন আছে তেওঁলোকৰ অসুবিধাহে হয় ইকনমিক প্ৰভাৱটো বেলেগ হয় ৰিচাৰ্চ টিলে কৈছে কিয় বেলেগ হয় তাৰো এটা কথা আছে মই প্ৰথম যেহেতু নিজে এছেখন পঢ়িছোঁ মই মোৰ ভাষাত কৈ লৈছোঁ ইন মাই ওন লেংগুৱেজ হোৱাই দ্য ডিফিকাল্টি এৰাইজেছ বিকজ suppose there is puja coming in our local situation there is puja coming there is Diwali coming in those countries also such festivals are there কিন্তু এই ঠিক পূজাৰ আগে আগে আমি বিভিন্ন ৰঙা নীলা হালধীয়া কাপোৰ আনি ৰেডি কৰিছোঁ আমি মানুহ হায়াৰ কৰিছোঁ যে আমি এনেকুৱা কাপোৰ বিক্ৰী কৰিম এনাতে ৰজা মৰি গ'ল এতিয়াতো সেইবিলাক চব এনেই যাব ক'লা কাপোৰহে সকলোৱে কিনিব গতিকে এই কথাটোৱে তেওঁ সুন্দৰ ভাষাত কোনখিনিত আছে মই পাহৰিছোঁ ইয়াত যি আছে মই এইখিনিয়ে তথাপি মাতি দিম His way is, it seems, if he hires a weaver or workman to have it inserted in his articles. To have it inserted in his articles মানে কি চুক্তি কৰিহে হায়াৰ কৰে বেপাৰীবিলাকে যে আপুনি দৰ্জীজন যে আপুনি এই 3 মাহ মোৰ তাত কাম কৰিব লাগিব that all this shall be well and truly performed provided no foreign potentate shall depart this life within the time above mentioned. গতিকে তেওঁলোকে যেতিয়া চুক্তি কৰি লয় তেওঁলোকৰ এটা ভয় থাকে যে এই চুক্তিৰ সময়খিনিত যাতে কোনো ৰজা that all this shall be well যে সকলোবিলাক ঠিকে থাকে থাকক and truly perform মই যেজন উইভাৰক ভাড়া কৰিছোঁ 3 মাহৰ কাৰণে পূজাৰ কাৰণে ইয়াত যাতে খেলিমেলি নালাগে আৰু খেলিমেলি কেতিয়াবা লাগিব provided no foreign potentate means king কোনোবা ফৰেন ৰজা যদি মৰে shall depart this life within the time of above mentioned যে মই 3 মাহৰ কাৰণে উইভাৰজন ভাড়া লৈছোঁ এনেতো যে এজন ৰজা মৰে it happens in all public mornings আৰু এইটো গোটেই পাব্লিক মৰ্নিঙতে এইটো হয় that the many traits which depend upon our habits are during that folly either pinced with present one or terrified with the apparent approach of it so language to যদি অলপ টান বুজি পালে ভালেই লাগে যে সকলো পাব্লিক মৰ্নিঙতে কি হয় that the many traits which depend upon our habits বহুত ট্ৰেড আমাৰ হেবিটৰ ওপৰত নিৰ্ভৰ কৰে are during that folly either pinced with present one অৰ্থাৎ অভাৱ হৈ যায় বৰ্তমানৰ যিটো আমাৰ অভাৱ or terrified with the apparent approach of it বা যিৰ অভাৱ এটা সিচুৱেশ্যন আহিব এটা ভয় লগা এটা কনচিকুৱেঞ্চৰ সৃষ্টি হৈ যায় all the atonement which man can make for wanton expenses which is a sort of insulting the scarcity under which others labor is that the superfluities of the wealthy give supplies to the necessities of the poor but instead of any other good arising from the affectation of being in courtly habits of mourning all order seems to be destroyed by it and the true honor which one core does to another on that occasion loses its force and efficacy so ইয়াতে এফেক্টেশ্যন মানে হৈছে ফলছ ডিছপ্লে মিছা প্ৰকাশ যিটো ইয়াতে ৰিচাৰ্চ দিলে এটা কথা কৈছে যে আমি যেতিয়া ফেশ্বনৰ কাৰণে এনেকুৱা মৰ্ণিং কৰোঁ তেতিয়া কি হয় যে এতিয়া মই মহাৰজা বা কোনোবা এজন মহাৰজা কোনোবা মহামন্ত্ৰী কোনোবা বিউৰ'ক্ৰেট কোনোবা পালি নেতা পালি প্ৰহৰীয়া তেওঁলোকে এজনে আনজনক দুখ কৰিব বা মহাৰাণী আছে 10টা কিন্তু
গোটেই ষ্টেটখনে যেতিয়া জোৰ জবৰদস্তি মানে কৰিব তেতিয়া কি হয় এই ইয়াতে কৈছে দ্য ট্ৰু অনাৰ হুইচ ওৱান কোৰ ডাজ টু এনাডাৰ অন ডেট অকেজন লুজেছ ইটছ ফ'ৰ্চ এণ্ড এফিকেচিটো হেৰাই যায় অৰ্থাৎ ইয়াতে মই অকণমান লিখি থৈছোঁ মেক্স ফান অফ অৰ্ডিনাৰী পিপল such as tradesmen and their wives. This satire exposes hypocrisy. Actually, hypocrisy to তেওঁলোকে expose কৰিছিল periodical essay. গতিকে ইয়াতে hypocrisy যে মোৰ দুখ নালাগিলেও মই কাপোৰ পিন্ধি দুখ কৰিছোঁ আচ্ছা ইয়াতে পিছৰ ফালে বহুত ভাল কথা আছে কিন্তু বিগিনিঙত এটা কথা মই ক'বলৈ ওলাইছোঁ যেতিয়া এছেখন বিগিনিং কৰিছিল ৰিচাৰ্চ দিলে তেতিয়া এটা কথা কৈছিল আৰুনো কিমান কম 20 মিনিট পাৰ হৈ গ'ল গতিকে তোমালোকে নিজে অকণমান পঢ়িবা এছেখন মোৰ পৰা ল'বা ইমান কোৱাৰো ইচ্ছা নাই আৰু ক'ব লাগিলে আৰু পিছফালে বহুত কথা আছে মই বিগিনিঙত অকণমান কৈছোঁ বিগিনিংটো অকণমান পঢ়ি দিছোঁ দ্য কাষ্টম অফ ৰিপ্ৰেজেণ্টিং দ্য গ্ৰিফ উই হেভ ফৰ দ্য লছ অফ দ্য ডেড বাই আৱাৰ হেবিটছ certainly had its raise from the real sorrow of such as we were too much distressed to take the proper care they ought of their dress. Actually, আমি কি হৈছিল যেতিয়া আমাৰ আত্মীয় স্বজন অতীতত মৰিছিল when in our past days before many centuries when someone died আমি দুখতে আমি ভাল কাপোৰ পিন্ধিব নোৱাৰোঁ বা তেনেকৈ আমি ফিউনাৰেলত যাওঁ গতিকে সেইটোহে একচুৱেলি কাৰণ আছিল যে custom of representing the grief we have for the loss of the dead by our habits certainly had its rise ক'ত ইয়াৰ জন্ম হৈছিল from the real sorrow পৰা জন্ম হৈছিল সঁচাকৈ আমাৰ দুখ লাগে of such as were too much distressed আৰু আমি ইমান বেছি হতাশাত যাওঁ to take the proper care they ought of their dress আমি কি ড্ৰেছ পিন্ধিব লাগিছিল আমি একচুৱেলি পিন্ধিব নোৱাৰাকৈ আমি যেনেকৈ আছোঁ এনেকৈ আমি কান্দো চোতালত ওলাই আহোঁ কিন্তু by degrees it prevailed কিন্তু ইয়াত ৰিচাৰ্চ চিএলিয়ে কৈছে কিন্তু বাই ডিগ্ৰীজ ইট প্ৰিভেল কিন্তু এইটো চলি থাকিল বাই ডিগ্ৰীজ ইট প্ৰিভেল মানে ই ঠিকেই আছিল তেনেকুৱাকৈ ই ঠিকেই আছিল বাই ডিগ্ৰীজ ইট প্ৰিভেল ডেট ছাচ এজ হেড দিছ ইনৱাৰ্ড অপ্ৰেশ্যন আপন দেয়াৰ মাইণ্ডছ মেড এন এপলজি ফৰ নট জইনিং উইথ দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড ইন দেয়াৰ অৰ্ডিনাৰী ডাইভাৰ্চনছ বাই এ ড্ৰেছ ছুটেড টু দেয়াৰ কণ্ডিশ্যন গতিকে যেনেকুৱা ড্ৰেছত তেওঁলোকে বাহিৰা মানুহখিনি ফিনাৰেল যাব তেওঁলোকে যাব নোৱাৰে কিন্তু তেওঁলোকৰ ভিতৰত এটা ৰিয়েলি এটা ইম'শ্যন থাকে দিছ দেয়াৰ ফৰ ৱাজ এট ফাৰ্ষ্ট এজিউম বাই ছাচ অনলি এজ ৱেৰ আণ্ডাৰ ৰিয়েল ডিষ্ট্ৰেছ কিন্তু প্ৰথম অৱস্থাত ৰিয়েল ডিষ্ট্ৰেছ আছিল টু হোম ইট ৱাজ এ ৰিলিফ দেট দে হেড নাথিং এবাউট দেম ছ' লাইট এণ্ড গে এজ টু বি আৰ্কছাম টু দ্য গ্লুম এণ্ড মেলানকলি অফ দেয়াৰ ইনৱাৰ্ড ৰিফ্লেকশ্যনছ অৰ দেট মাইট মিছৰিপ্ৰেজেণ্ট দেম টু আদাৰ্ছ in process of time কিন্তু সময়ৰ লগে লগে but in the passage of time যেতিয়া সময় গৈ থাকিল this laudable distinction of the sorrowful was lost and mourning is now worn by heirs and widows এতিয়া কিন্তু মৰ্ণিংবিলাক বিধৱা বা ভাড়া কৰিৰ দ্বাৰাও প্ৰকাশ কৰা হয় অৰ্থাৎ ৰিয়েল চৰো যিটো এইটো একচুৱেলি ৰিয়েল চৰোটো উদ্ভৱ হৈছিল যে আমি সেই সময়ত ড্ৰেছৰ প্ৰতি গুৰুত্ব দিব নোৱাৰোঁ গতিকে বাকীবিলাকৰ লগত গতিকে এই যিটো বস্তুটো এইটো পিছলৈকে ফেশ্বন হৈ গ'ল আৰু ৰিচাৰ্চ দিলে কৈছে যেতিয়া এইটো ফেশ্বন হৈ গ'ল তেতিয়া এই দুখত অনেষ্টিটো নোহোৱা হৈ গ'ল যে আমাৰ সঁচাকৈ দুখ লাগিছে লাগা নাই আমি ক'লা কাপোৰযোৰ পিন্ধি ৰাস্তাই গৈ থাকিলোঁ বা আমি 10 দিন ক'লা কাপোৰযোৰ পিন্ধি ৰাস্তাত ঘূৰি থাকিলোঁ ৰজা মৰিছে গতিকে এই যিটো আইৰনি অফ ফেশ্বন দ্য থিম ইজ দেট আইৰনি চিটুৱেশ্যন ইজ দ্য মৰ্ণিং দ্য আইৰনি অফ মৰ্ণিং গতিকে পিছফালে আৰু ইয়াতে কিছু কথা মই লিখি ৰাখিছোঁ বিশেষ সময় নকওঁ বহুত দেৰি হৈ গ'ল মই ইউটিউবত দি থ'ম বাৰু লিংকটো তোমালোকে চাবা এণ্ড আই হেভ ইউজড এছামিজ বেচিকেলি কিয়নো মই এইটো সকলো ষ্টুডেণ্টৰ কাৰণে বনাইছোঁ তোমালোককো দিম আমাৰ কলেজৰখিনিকো চ' ষ্টিলি ইজ মেকিং ফান অফ কমন পিপল who pretend to be set for dead princes just because it is fashionable. So, এই কথাখিনি তোমালোকে মনত ৰাখা বা ভিডিঅ'টোৰ পৰা লিখি ৰাখিবা মই নিজৰ কলমেদি এইটো লিখি ৰাখিছোঁ ইয়াতে যেতিয়া এছেখন পঢ়িছিলোঁ so Stili is making fun what is the central theme of this essay এনেকেও যদি আহে what is the central theme of the essay Stili is making fun of common peopleক এতিয়া ৰিচাৰ্চ দিলে ইয়াতে ধেমালি কৰিছে who pretend যিয়ে ভেকশ্যন ধৰে টু বি ছেড দুখী হোৱাৰ ফৰ ডেড প্ৰিন্সেছ যে মৃত ৰজাবিলাকৰ কাৰণে জাষ্ট বিকজ ইট ইজ ফেশ্বনেবল কিয়নো এইটো ফেশ্বনেবল যে ৰজা মৰিলে দুখ কৰিব লাগে ইভেন দো দে হেড ন' পাৰ্চনেল কানেকশ্যন উইথ দেম কিন্তু তেওঁলোকৰ কোনো পাৰ্চনেল কানেকশ্যন একচুৱেলি ৰজাৰ লগত নাই
He shows that this mourning is artificial and ridiculous, not sincere. আৰু তেওঁ এই কথাটো দেখুৱাই যে এই মৰ্ণিং এই শোক প্ৰকাশ কৰাটো হৈছে ৰিডিকিউলাছ, হাঁহি উঠা কথা, আৰু এইটো হেৰি। আৰু ইয়াতে কিছু কিছু কথা এছেখনত ইফালে আছে, মই অকণ মই ইয়াতে কৈছোঁ। ইয়াতে অকণমান আছে, অকণমান কিবা আছে, মই পঢ়ি দিছোঁ। When a foreign minister beholds the court of a nation, যেতিয়া এজন ফৰেইন মিনিষ্টাৰে এখন দেশৰ কোৰ্টৰ ফালে চাই, which flourishes in riches and plenty, lay aside upon the loss of his minister all marks of splendor and magnificence, though the head of such a joyful people, he will conceive greater idea of the labor than his master, than when he sees the generality of the people in the same habit. এজন যদি ফৰেইন মিনিষ্টাৰে চাই যে তেওঁৰ ৰজাৰ পালি প্ৰহৰীয়া, তেওঁৰ মন্ত্ৰীবিলাকে বেছি শোক প্ৰকাশ কৰিছে, তেওঁ আইডিয়া কৰিব পাৰিব ৰজাজনৰ কিবা এটাৰ বিষয়ে। কিন্তু জেনেৰেল মানুহ কৰা শোকখিনিৰ বিষয়ে ইমান চাল, কাৰণ সেইটো এটা ফেশ্বনে হৈ গৈছে, এইটো কথা কৈছে নেকি? When one is afraid to ask the wife of a tradesman whom she has lost of her family, and after some preparation endeavors to know whom she mourns for, how ridiculous is it to hear her explain herself that we have lost one of the house of Austria. যেতিয়া ইয়াতে কৈছে কি when one is afraid to ask the wife of a tradesman whom she has lost of her family, যে যেতিয়া এজন ব্যৱসায়ীৰ wife, when a tradesman, a common people dies, কি মানুহে তেওঁৰ ঘৈণীয়েকক সুধিবলৈ ভয় কৰে যে কোনে মৰিছে, তুমি যে বগা সাজ পিন্ধিছা, সুধিবলৈ ভয় কৰে, দুখ কৰে। কিন্তু এইটো কিমান ডাঙৰ কথা। And after she when one is afraid to ask the wife of a tradesman whom she has lost for her family, and after some preparation endeavors to know whom she mourns for, how ridiculous is it to hear her explain herself that we have lost one of house of Austria, যে অষ্ট্ৰিয়াত কোনোবা মৰিছে, গতিকে তাৰ কাৰণে মই শোক কৰিছোঁ। প্ৰিন্সেছ আৰ এলিভেটেড চ' হাইলি এবভ দ্য ৰেষ্ট অফ মেনকাইণ্ড। আৰু প্ৰিন্সেছবিলাক কমন মানুহ নহয়, তেওঁলোক হাইলি এলিভেটেড, তেওঁলোক ডাঙৰ মানুহ। that it is a presumptuous, মানে mind made distinction to take a part in honors done to their memories except we have authority for it. গতিকে ৰজাবিলাক সাধাৰণ মানুহ নহয়। গতিকে ইয়াত ৰিচাৰ্চ দিলে এটা কৈছে যে why should we mourn from them, তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহ আছে নহয়, ৰজা পালি প্ৰহৰীয়া মন্ত্ৰী, তেওঁলোকে শোক কৰিব। আমি এনেই জাষ্ট কাপোৰযোৰ পিন্ধি ৰজা মৰিছে কাৰণে গ'লে কি হ'ব। গতিকে by being related in a particular manner to the court which pays the veneration মানে to their friendship, and seems to express on such an occasion the sense of the uncertainty of human life in general, by assuming the habit of sorrow, though in the full position of triumph and royalty. আচ্ছা, ইয়াতে এইটো শেষ লাইন, মই ইয়াতে অকণমান শেষৰ লাইনটো মই কৈ দিছোঁ। এইটো শেষ আৰু হ'ল শেষ। চ' princes are elevated so highly above the rest of mankind that it is a mind-made distinction to take a part in honors done to their memories, except we have authority for it, by being related in a particular manner to the court which pays that veneration to their friendship. Actually কোৰ্টৰ মানুহবিলাকে কিয় তেওঁলোকে শক্তি প্ৰকাশ কৰে, ৰজা তেওঁলোকৰ বন্ধু, গতিকে তেওঁলোকে ৰেচপেক্ট দিয়ে। and seems to express on such an occasion the sense of uncertainty of human life in general. আৰু মানুহৰ যে আনচাৰ্টেইনিটি, যে মানুহ পটকৈ মৰি যায়, গতিকে এই বস্তুটো তেওঁলোকে শোক প্ৰকাশ কৰি এটা শ্ব' কৰি যে ক'লা কাপোৰ পিন্ধি ৰজা মৰিছে, আমি মন্ত্ৰীবিলাকে ওলাই আহিছোঁ, কিন্তু হঠাতে যে ৰজা মৰি যায়, লাইফৰ যে কোনো সেই নাই, তেওঁলোকে সেইটো শ্ব' কৰে। by assuming the habit of sorrow, though in the full
পজিশ্যন অফ ট্ৰায়াম্ফ এণ্ড ৰয়েলটি কিন্তু তেওঁলোকৰ এইটো অথৰিটি আছে গতিকে তেওঁলোকে কৰে কিন্তু ৰিচাৰ্চ দিলে এইটো বিচৰা নাছিল যে কমন মানুহখিনিয়ে তেওঁলোকৰ পইচা থাকক নাথাকক এটা ক'লা কোট পিন্ধি 10 দিন শোক প্ৰকাশ কৰা ৰজা মৰিলে য'ত নেকি ৰজাৰ লগত তেওঁলোকৰ কোনো কানেকশ্যনে নাই গতিকে এতিয়া ৰিচাৰ্চ দিলে শুদ্ধ হওক নহওক এইটো কথা বেলেগ গতিকে মই দ্য বেচিক থিমটো মই তোমালোকক ক'লোঁ এইটোৱে আইৰাণী অফ ফেশ্বন মানে ৰিলেটিং টু দ্য ফেশ্বন অফ শ্বয়িং বিৰিপমেণ্ট ফেশ্বন অফ শ্বয়িং মৰ্ণিং হয়নে শোক প্ৰকাশ কৰাৰ যিটো ফেশ্বন মানে শোক প্ৰকাশ কৰাৰ যিটো ফেশ্বন ৰজা মৰিলে চ' সেইটো একচুৱেলি তেওঁ কৈছে দ্য আইৰণি অফ ফেশ্বন আৰু ফেশ্বন এটাৰ যে আইৰণি মানে আমি যে এইটো এটা ফেশ্বন বুলি কৈছে ফেশ্বন এইটো আমি শোকটো প্ৰকাশ কৰাটো ফেশ্বন বুলি কৈছে ইভেন এটা মই কিবা এটা লিখি ৰাখিছিলোঁ মৰ্ণিং হেজ বিকাম এ ছ'চিয়েল কাষ্টম ৰেডাৰ দেন ট্ৰু চৰো একচুৱেলি মৰ্ণিংটো হ'ব লাগে ট্ৰু চৰো সঁচাকৈ আমি শোক প্ৰকাশ কৰিব লাগে যে সঁচাকৈ আমি ম্ৰিয়মান কিন্তু সেই সময়ত তাৰমানে লিখিব লগা বাধ্য হৈছিল কিয় এইটো পিৰিয়ডিকেল এছেৰ সময়তে লিখিছিল কিয়নো সেই সময়ত ছ'চিয়েল হিষ্ট্ৰী পঢ়িলে শেষ কৰোঁ সেই সময়ত ছ'চিয়েল হিষ্ট্ৰী পঢ়িলে তোমালোকে গম পাবা যে এইটো এটা সঁচাকৈ ফেশ্বন আছিল ৰজা মৰিলে 1 মাহলৈকে মানুহে ক'লা কাপোৰ পিন্ধি এইটো মানে এটা ফেশ্বনত পৰিণত হৈছিল গতিকে তোমালোকে জানা পিৰিয়ডিকেল এছেট এইবিলাক কথা ইভেন উইমেনৰ যিবিলাক ইভেন এই যে দ্য ৰাইট এডজাষ্টমেণ্ট অফ দেয়াৰ হেয়াৰ ৱাজ দ্য প্ৰিন্সিপাল অবজেক্ট অফ দেয়াৰ লাইফ পিৰিয়ডিকেল এছেট এইবিলাকো লিখিছিল যে মহিলাকো সমালোচনা কৰা হৈছিল এই যিটো ফেমাছ বেলিণ্ডাৰ ড্ৰেছিং টেবল গতিকে সেই সময়ত এইটো এটা ফেশ্বন আছিল যি হ'ল এইটো হৈছে বেচিক থিম তোমালোকে পিৰিয়ডিকেল এছেৰ থিমবিলাক পঢ়িবা আৰু তাৰ লগত এইবিলাক কানেক্ট কৰিলে হ'ল যে পিৰিয়ডিকেল এছেট কেনেকুৱা থিমৰ ওপৰত ৰচনাবিলাক লিখা হৈছিল আৰু এইখনতো তোমালোকে ভালকৈ বুজি পালা আৰু যদি বুজি পোৱা নাই মোৰ কষ্টখিনি এনেই গ'ল মইতো কিবা এটা পঢ়ি পেলাই কিবা এটা কৈছোঁ গতিকে ঠিক আছে থেংক ইউ